মুদ্ৰাত আঁঠুত ৰাখিব, জিভাখন গোলাকাৰ আকৃতিত ৰাখি উশাহ নিশাহত থাকি 10 পৰা 20 ছেকেণ্ড থাকিব। উশাহ এৰি লাহে লাহে আগৰ অৱস্থালৈ আহি শোৱাখনত আৰাম কৰিব। আমাৰ এই বছৰলৈকে আমাৰ একাদশ বাৰ্ষিক যোগ দিৱস উদযাপিত হৈছে আৰু যোগ হৈছে শাৰীৰিক আৰু মানসিকভাৱে এগৰাকী ব্যক্তিক যি ধৰণে তেওঁলোকক উৎকৰ্ষ সাধন কৰে। আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে যোগটো আমাৰ দৈনন্দিন জীৱনৰ এখন ৰুটিন হিচাপে আমি ল'ব লাগিব। আমাৰ দৈনন্দিন জীৱনত যিমানখিনি আমাৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচী, সেইকাৰণে আমি শাৰীৰিক মানসিকভাৱে আমি যদি সবল থাকিব হ'লে যোগ আমাৰ কাৰণে অপৰিহাৰ্য অংগ। আৰু সেইকাৰণে আজি এটা সজাগতা দিন। মই ভাবোঁ যে সকলোৱে আমি যোগ কৰাটো উচিত, কাৰণ যোগ উৎপত্তিৰ স্থল হৈছে ভাৰতবৰ্ষ। আগতে ঋষিমুনিসকলে কৰিছিলে। গতিকে আজিৰ তাৰিখত দেখা পালে যদি আমি চাওঁ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে বিশ্বত ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰত যি ধৰণে কাম কৰি গৈছে, আজি বিশ্বই আদৰি লৈছে যোগক। আৰু মই পুনৰবাৰ কৈছোঁ যে যোগ অকল আজি আন্তৰ্জাতিক আজি যোগ দিৱস হিচাপে আজি নহয়, প্ৰত্যেকটো দিনতেই প্ৰতিগৰাকী ব্যক্তি যোগ কৰাটো যথেষ্ট দৰকাৰী। কাৰণ আমাৰ যোগে এগৰাকী ব্যক্তি সকলো ফালৰ পৰা আগবঢ়াই নিব পাৰে। গতিকে আজি এই দিনটো সকলোকে মই শুভেচ্ছাও জনাইছোঁ। সকলোকে প্ৰতিদিনে যোগ কৰি যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এইবাৰৰ আমাৰ মূল মন্ত্ৰটো হৈছে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ। ফৰ ওৱান হেল্থ, ফৰ ওৱান আৰ্থ, ওৱান হেল্থ। আমি আজি নগাঁৱত আমাৰ সতীৰ্থ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকে প্ৰমুখ কৰি নগাঁৱৰ জ্যেষ্ঠ যিসকল আমাৰ বিশিষ্ট ব্যক্তি আৰু এই ক্ষেত্ৰত বিভিন্ন সংগঠন, ছাত্ৰ ছাত্ৰী সকলোৱে এই যোগ দিৱসত অংশগ্ৰহণ কৰিলোঁ। আৰু আমি যোগক আজি মাননীয় মুখ্যমন্ত্ৰীয়ে বাক্সাৰ পৰা কেন্দ্ৰীয় যোগ দিৱসত যোগদান কৰিছে। আৰু ক্ৰমান্বয়ে আমাৰ মাজত যোগক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰে বহু ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু যোগে আমাৰ ভাৰতীয় যিটো পৌৰাণিক ব্যৱস্থা, ইয়াৰ দ্বাৰা আমাৰ সুস্বাস্থ্যৰ সকলো অধিকাৰী হ'ব পাৰিব।